পোনপ্ৰথমে সকলোলৈকে দেৱালীৰ অলেখ অযুত শুভকামনা। আৰু এইফালে দেখিছে নহয়, দেৱালীৰ বাবে মই ধুনীয়াকৈ মাটি চাকিবোৰ যোগাৰ কৰি আছোঁ। আহকচোন আজি আমি যান্ত্ৰিকতাৰ মাজৰ পৰা আঁতৰি গাঁৱৰ দেৱালীবোৰ কেনেদৰে উদযাপন কৰোঁ তাক চাওঁ। এইফালে আমাৰ পদূলিমুখত ধুনীয়াকৈ কলপুলি এটা পুতি থোৱা আছে আৰু তাতে ধুনীয়াকৈ মাটি চাকিবোৰ জ্বলাবলৈ আৰম্ভ কৰিলোঁ। এইফালে দেখিছে নহয়, যিহেতু ঘৰত আমি লাইটিং কৰিছোঁ যদিও মাটি চাকি গছৰ আমি পৰম্পৰাটো কোনোদিন এৰি দিব নোৱাৰোঁ, কাৰণ মাটি চাকি গছ আমাৰ বাবে এক বিশেষ, আৰু এই মাটি চাকি গছ জ্বলালেহে আমাৰ বাবে দেৱালী লাগে, নহয়নে? এইফালে দেখিছেনে আমাৰ ঘৰটো এবাৰ আপোনালোকক দেখুৱাই ধুনীয়াকৈ ফটো মাৰিলোঁ আমি। আৰু এইফালে এইটো আমাৰ ঘৰ। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব দেই। আৰু এইফালে ধুনীয়াকৈ ফটোৰ বাবে পজ দিলোঁ, আৰু শেষত মই ফুলজাৰিও জ্বলালোঁ, কাৰণ মই বম ফুটাবলৈ ভয় কৰোঁ বাবে ফুলজাৰিটো জ্বলালোঁ। আৰু সকলোলৈকে হেপী দিৱালী। আৰু শেষত এইফালে ধুনীয়াকৈ পনীৰ বনালোঁ, আৰু এইফালে দেউতাই ধুনীয়াকৈ জুহালতে ৰুচি বনালে। আৰু শেষত আমি এনেদৰে ডিনাৰ কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।